ডিকেবি ফেক্টৰ সচেতন দৰ্শকসকলক এটা বিনম্ৰ আবেদন কৰিব খুজিছোঁ। আহক আমি সকলোৱে লগ হৈ সংসদলৈ নিৰ্বাচিত হোৱা দাগী অপৰাধীসকলৰ বিৰুদ্ধে তীব্ৰ জনমত গঠন কৰোঁ। হয়, আপুনি মই ভবাতকৈও দাগী অপৰাধীয়ে এতিয়া দেশ চলাবলৈ গৈছে। তেওঁলোকে অৰ্ধশিক্ষিত কিছুমানে পঞ্চম শ্ৰেণী উত্তীৰ্ণ কিছুমান সাংসদে এতিয়া ডাঙৰ ডাঙৰ আমলা বিষয়াক চলাব। তেওঁলোকে নিৰ্দেশ দিব। যাৰ এগৰাকী IAS অফিচাৰৰ সন্মুখত কথা ক'ব পৰা যোগ্যতা নাই, তেওঁলোকে গণতন্ত্ৰৰ এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে গৈ সংসদলৈ গৈ তেওঁলোকে এতিয়া সেই আমলা বিষয়াক চলোৱাৰ সুযোগ পাব। গতিকে আমাৰ স্পষ্ট কথা, এইসকল এই ধৰণে নিৰ্বাচিত দাগী অপৰাধীসকলৰ বিৰুদ্ধে তীব্ৰ জনমত গঠন হোৱা উচিত আৰু এওঁলোকেও যাতে কোনো কাৰণত সংসদলৈ এই ধৰণে নিৰ্বাচিত হৈ আহিব নোৱাৰে তাৰ বাবে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা উচিত। তাৰ বাবে সংসদত নিৰ্বাচিত শিক্ষিতসকলে আগভাগ লোৱা উচিত। সংসদেই হওক বা বিধানসভাই হওক, ৰাজনৈতিকভাৱে নিৰ্বাচিত প্ৰতিনিধিসকলৰ বাবেও এটা পৰীক্ষাৰ প্ৰয়োজন। তেওঁলোকৰ যোগ্যতাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰয়োজন। তেওঁলোকৰ যোগ্যতাৰ নিম্নতম মাপকাঠি এটা ধৰি বান্ধি দিয়া উচিত। যোনে মন যায় তোনে হ'ব পাৰে। না সি ডকাইত, চোৰ, অপৰাধী, হত্যাকাৰী প্ৰত্যেকেই এই গণতন্ত্ৰত আপোনাৰ সাংসদ হ'ব পাৰে, ৰাইজৰ প্ৰতিনিধি হ'ব পাৰে। গতিকে শিক্ষকসকল বা অন্যান্য ক্ষেত্ৰৰ লোকসকলৰ নিযুক্তিৰ ক্ষেত্ৰত যেনেধৰণে যোগ্যতামূলক পৰীক্ষা অনুষ্ঠিত কৰা হয়, অন্তত পৰীক্ষা অনুষ্ঠিত নকৰিলেও বিধানসভা বা সংসদৰ সদনৰ মজিয়ালৈ নিৰ্বাচিত হ'ব খোজা ব্যক্তিসকলৰ নিম্নতম অৰ্হতা যোগ্যতা ধৰি দিয়া উচিত। আমি এই কাৰণে কৈছোঁ যে এইবাৰ অষ্টাদশ যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, এইবাৰ সংসদৰ মজিয়ালৈ 251 জন দাগী অপৰাধী গৈছে, নিৰ্বাচিত হৈ গৈছে। আৰু তেওঁলোকে অনাগত সময়ত কি কৰিব জানেই, তেওঁলোকে দেশ চলাব, তেওঁলোকে শাসন কৰিব, তেওঁলোকে সমাজক ভাল কথা ক'ব, তেওঁলোকে শিক্ষিত লোকসকলক তুচ্ছ-তাচ্ছিল্য কৰিব সময়ত। এতিয়া মই আপোনালোকক এটা মাত্ৰ তথ্য দিছোঁ, এইবাৰ যে এই 251 গৰাকী দাগী অপৰাধী সংসদলৈ নিৰ্বাচিত হ'ল, তাৰ ভিতৰত 173 গৰাকীৰ বিৰুদ্ধে আছে ফৌজদাৰী গোচৰ। অৰ্থাৎ তেওঁলোক প্ৰত্যেকেই হয় হত্যাৰ গোচৰত অভিযুক্ত, নহ'লে হত্যাৰ চেষ্টা কৰাত অভিযুক্ত, নহ'লে নাৰীজনিত বিভিন্ন অপৰাধমূলক গোচৰত তেওঁলোক জড়িত, তেওঁলোকৰ বিৰুদ্ধে গোচৰ আছে। গতিকে সংসদৰ মজিয়াত যেতিয়া 173 গৰাকী লোক ফৌজদাৰী গোচৰত অভিযুক্ত লোক নিৰ্বাচিত হয়, সাংসদ হয়, তেওঁলোকৰ পৰা সাধাৰণ জনতাই কি পাব এই কথাটো চিন্তা কৰক। আনহাতে ইয়াত আটাইতকৈ শীৰ্ষত আছে ভাৰতীয় জনতা পাৰ্টি। ভাৰতীয় জনতা পাৰ্টিৰ 94 জন এনেকুৱা দাগী অপৰাধী এইবাৰ সাংসদৰ মজিয়ালৈ নিৰ্বাচিত হৈ গৈছে। ইয়াৰ পিছতে আছে কংগ্ৰেছ দলৰ। কংগ্ৰেছ দলৰ হ'ল 49 গৰাকী, সমাজবাদী পাৰ্টিৰ হ'ল 21 গৰাকী, তৃণমূল কংগ্ৰেছৰ হ'ল 13 গৰাকী, DMKৰ 13 গৰাকী, TDPৰ 8 গৰাকী আৰু শিৱসেনাৰ মুঠ 5 জন এনেকুৱা দাগী অপৰাধী এইবাৰ সাংসদলৈ নিৰ্বাচিত হৈ গৈছে। আৰু আচৰিত কথা, এইবাৰ নিৰ্বাচিত 543 জন সাংসদৰ ভিতৰত 105 গৰাকী হ'ল পঞ্চমৰ পৰা দ্বাদশ উত্তীৰ্ণ। গতিকে মই আগতে কৈছিলোঁ নহয়, মানে পঞ্চম উত্তীৰ্ণ একজন সাংসদে, ষষ্ঠ উত্তীৰ্ণ বা অষ্টমলৈকে পঢ়া এজন সাংসদে মানে ACS অফিচাৰ, IAS অফিচাৰক নিৰ্দেশনা দিব, শিক্ষিত লোকসকলৰ ওপৰত অস্তাদি মাৰিব। মানে এওঁলোকৰ সেই যোগ্যতা আছে নেকি? ভাবক ক'ৰ পৰা ক'লৈ গৈছে, কি পৰিৱেশলৈ গৈছে, কেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে, চিন্তা কৰক। আৰু এই তথ্যটো প্ৰতিবেদন হিচাপে দাখিল কৰিছে এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছ নামৰ মানে সংস্থাটোৱে। আৰু লোকসভালৈ নিৰ্বাচিত 543 জন সাংসদৰ শপতনামাৰ তথ্য পৰীক্ষা কৰি এই প্ৰতিবেদনখন প্ৰস্তুত কৰি দাখিল কৰিছে। গতিকে এয়া অসত্য হোৱাৰ কথাই নাই। গতিকে আমাৰ গণতন্ত্ৰত এই নিৰ্বাচন মানে প্ৰক্ৰিয়াটো সংশোধন কৰাৰ প্ৰয়োজন আছে। এই নিৰ্বাচনী প্ৰক্ৰিয়াটো সংশোধন নকৰিলে এনেকুৱা অপৰাধীয়ে ভৰি পৰিব, ভৰি আহিছে, প্ৰত্যেকেই দেখিছে। এইবাৰ অসমৰ ডিব্ৰুগড়ৰ জেলত থকা খালিস্তানী নেতা আগৰলৈকে জয় নহ'ল জানো? গতিকে ইয়াৰ বিৰুদ্ধে এটা তীব্ৰ জনমত গঠন হ'ব লাগে। ৰাজনীতিত জড়িত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা লোকসকলৰো নিম্নতম যোগ্যতাৰ মাপকাঠি জুখিব পৰাকৈ
অন্তত কিছু নীতি নিৰ্দেশনা থকা উচিত আৰু সেইবোৰ বাধ্য কৰা উচিত। শৈক্ষিক অৰ্হতা বা সামাজিক তেওঁলোকৰ অৱদান, সামাজিক মূল্যাংকন, তেওঁলোকৰ ইতিহাস, এই কথাবোৰ চোৱা চিতা কৰা উচিত। নহ'লে টকা থাকিলেই চব কথা হ'ব এনেকুৱাতো নহ'ব। ইয়াৰ ক্ষেত্ৰত আপুনি মন কৰিব 504 জনে কোটিপতি, তাৰমানে টকা আছে, হকে বিয়কে 1 নম্বৰী মাফিয়াগিৰি, গুণ্ডাগিৰি কৰি চুৰ ডকাইত বিভিন্ন ধৰণৰ কাম কৰি টকা অৰ্জন কৰিছে আৰু নিৰ্বাচন খেলিছে, নিৰ্বাচন খেলি আপোনাৰ সংসদলৈ নিৰ্বাচিত হৈছে। এনেকুৱা হোৱা উচিত নেকি? গতিকে ডিকেবি ফেক্টৰৰ দৰ্শকসকলক আমাৰ বিনম্ৰ এটা নিবেদন জনাইছোঁ, এই কথাবোৰ আপোনালোকে মানে আলোচনা কৰক, ইয়াৰ বিৰুদ্ধে এটা জনমত গঠন কৰক, এই কথাবোৰ চৰ্চা কৰক, এই কথাবোৰ প্ৰচাৰ কৰক আৰু আমি আশা কৰিম এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক। কাৰণ শিক্ষকসকলক লৈ টেট পৰীক্ষা, বিভিন্ন ধৰণৰ প্ৰৱেশ পৰীক্ষা, বিভিন্ন ধৰণৰ ইণ্টাৰভিউ, কিমান পৰীক্ষাত অৱতীৰ্ণ হৈ এজন ব্যক্তিয়ে চাকৰি পায়, এজন ব্যক্তিয়ে মানে কোনোবা শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ সুযোগ পায়, এজন ব্যক্তিয়ে মেডিকেল পঢ়িবলৈ সুযোগ পায়। গতিকে এই সকলোবোৰক, সমাজখনক, নাগৰিকসকলক, ব্যৱস্থাটোক পৰিচালনা কৰিবলৈ যোৱা এই জননেতাসকলৰ কিয় যোগ্যতা নিৰ্ণায়ক এটা ব্যৱস্থা নাথাকিব আৰু এই ব্যৱস্থাটো অতি শীঘ্ৰে কৰা উচিত। আমি অসমৰ মাননীয় সচেতন লোকসকল তথা ৰাজনৈতিকভাৱে পৰিপক্ক ৰাজনৈতিক বিশ্লেষক, আলোচকসকল, আপোনালোকে প্ৰত্যেকেই এই ক্ষেত্ৰত মাত মাতক আৰু এই ক্ষেত্ৰত মাত মাতি প্ৰয়োজনত আপোনালোকে প্ৰস্তাৱ প্ৰেৰণ কৰক, যাতে অনাগত সময়ত মানে মন গ'লে যিয়ে সিয়ে ৰাইজৰ প্ৰতিনিধি হ'ব নোৱাৰে। মন গ'লেই যাতে কোনো দাগী অপৰাধীয়ে দিল্লীৰ সেই পবিত্ৰ সদনৰ মজিয়াত ভাষণ দিব নোৱাৰে, মানে সদনৰ মজিয়াত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে আমি সদনক পবিত্ৰ সদন বুলি কওঁ নহয়, এই সদনৰ পৰাই পৰিচালিত হয় ভাৰতবৰ্ষৰ 140 কোটি জনসাধাৰণ। গতিকে দেশৰ শাসন ব্যৱস্থাটোক পৰিচালিত কৰিবলৈ যোৱা এই সাংসদসকলৰ নিম্নতম যোগ্যতাৰ মাপকাঠি থকা উচিত আৰু এয়া বাধ্যতামূলক হ'ব লাগে। আৰু প্ৰতিটো দলেই, প্ৰতিটো ৰাজনৈতিক দলেই এই ক্ষেত্ৰত সচেতনতাৰ সৃষ্টি কৰিব লাগে। কাৰণ সাধাৰণ জনতাক মূৰ্খ সজায়, সাধাৰণ জনতাক হিতাধিকাৰী সজায়, সাধাৰণ জনতাক কেৱল ভোটাৰ বুলি আপোনালোকে যদি গণ্য কৰি যি মন যায় তাকে কৰি আহে, এই কথাবোৰতো নহ'ব। গতিকে এতিয়া সময় আহিছে, এই কথাবোৰৰ সংস্কাৰ হ'ব লাগিব, এই কথাবোৰৰ কিন্তু এটা পৰিৱৰ্তন লাগিব আৰু এই কথাবোৰক লৈ সাধাৰণ জনতাই মাত মাতিব লাগিব। নহ'লে আপোনাক মোক শাসন কৰা শাসকৰ চৰিত্ৰ, শাসকৰ আপোনাৰ পৰিচয়, শাসকৰ যোগ্যতা, শাসকৰ অৰ্হতা যদি এই পৰ্যায়ৰ হয়, পঞ্চম উত্তীৰ্ণ হয়, ষষ্ঠ উত্তীৰ্ণ হয়, আপোনাৰ দাগী অপৰাধী হয়, তেতিয়াহ'লে আপোনাৰ বা মোৰ এগৰাকী ভোটাৰ হিচাপে সন্মান ক'ত থাকিল? গতিকে এগৰাকী সচেতন ভোটাৰৰ সন্মানৰ বাবেই আমাক নেতৃত্ব দিয়া, আমাক প্ৰতিনিধিত্ব কৰা প্ৰতিনিধিসকলৰ নিম্নতম যোগ্যতা থিৰাং কৰাটো প্ৰয়োজন, থিৰাং কৰাটো উচিত আৰু ইয়াক লৈ সৰ্বত্ৰে ব্যাপক জনমত সৃষ্টি হ'ব লাগে। ধন্যবাদ।